ইমান কৌটি কৌটি এই লাখ লাখ জীৱ জন্তু যে ধোনা হত্যা কৰা বৰ দুখ লাগে তাৰে কাৰণে কিবা বেলেগ কৰিব নোৱাৰি ৰবা তোনৰ সেই কালী বুজোৱাত ছাগাল মুই এই পাৰ কুমড়োটো যে বলি দিয় সেইটো তোনক কোনে কবা গেছি হা ভাইজান আছে বলে এ তালা ভাইৰ ঘৰ কোনটো আছো আকলাই মোৰো ভাল নালাগে বহুত দিন জানো এই কাম এটা আছে লাগে ঘৰ বাইকখন আছে দেখোন হেৰি হলা বতৰটো একদম চেছ কৰি ফেললা এনেকুৱা মানে বকৰি ঈদ আহিলতো না কালি বকৰি ঈদ আহিল মানে কি হল মানে কি কবা বিচাৰিছো গমেই পোৱা জেগা গিলাক আৰু লেপৰামি হৈ যাব খেত খেদে হৈ যাব আৰু এ আৰু কি কৰিবা যাম যাম এই আছে ও তালা ভাই বহি আছে ৰবচোন ৰব বৰ আচৰিত পালো আপোনাকতো এই যোৱাবাৰ আহোঁতে মই হাতখন দেখা পাইছিলো তাৰ মানে মায়াকক গালি বেচিছিল বেয়াকে গালি পাওঁতে মায়াকে হক দিছিল হক দিয়াৰ বিনিময়ত তেওঁ টাউনক গেল যাই ফেলে টাউনত এই অৱস্থা সেইটো কাৰণে মাক দেউতাকক শ্ৰদ্ধা কৰিব লাগে প্ৰশংসা কৰিব লাগে ঘৰৰ পৰা বাহিৰত গেলি মাক দেউতাক সেৱা কৰি যাব লাগে আইজত কি হৈছে মাক দেউতাক গালি পাৰা অত্যাচাৰ কৰা এই কবাত থোৱা এইবিলাক নহয় মাক দেউতাক যেতিয়া এনেকুৱা কৰিব নহয় এই দুজন হবই ৰণবুবেৰে তালা ভাই ছাগালটো কি বিক্ৰী কৰিবা নেকি নে বিক্ৰী নহয় অহাকালি আমাৰ কুৰবানী ঈদ না এই কুৰবানী দিয়াৰ কাৰণে ৰাখিছো হেৰি মই এটা কথা কম বুলি ভাবিছিলো বহুত দিনৰ পৰা ভাবি আছো কথাটো কম কম বুলি নে বন্ধুত্বটো আমাৰ ভাঙি যাব বুলিহে কোনে কথাটো বয়া নাপা তুমি তাৰ মানে এই তনাজি ঈদত বকৰি ঈদত এই জীৱ জন্তু গিলাখান কিয় হত্যা কৰা ভাই বহুত দুখ লাগে নহয় নহয় এই জীৱ জন্তু মানে কি আমি হত্যা বুলি নহয় হত্যাটো হৈছে ফেল দে যিটো বস্তু হত্যা হয় হত্যা কৰা সেইটো ফেল দে কিন্তু আমি কুৰবানী দিম কুৰবানী দি এই বস্তুটো আমি এই মাংসটো খাম আমি হালাল কৰি খাম আৰু হত্যা হোৱাৰ পিছত ফেল দে আমি ফেল নেদো নহয় হত্যা কৰি আমি খাম ইয়াৰ হলেও তালা মামা ইমান কৌটি কৌটি এই লাখ লাখ জীৱ জন্তু যে ধোনা হত্যা কৰা বৰ দুখ লাগে তাৰে কাৰণে কিবা বেলেগ কৰিব নোৱাৰি ৰবা তোনৰ সেই কালী বুজোৱাত ছাগাল মুই এই পাৰ কুমড়োটো যে বলি দিয় সেইটো তোনক কোনে কবা গেছি হা আৰু তুমি যে বেলডাল পিন্ধি আছ এই বিডাল খোলাই দিয়া এই চামৰাৰ বেল আৰু যি তুমি যি সেই বিছনাখনত ঘুমিছ সেই বিছনাখন সেই এটা সেই গছডাল এটা জীৱ নহয় সেই এটা জীৱ সেইডাল কাটি ফেলে কাঠ বনাই ফেলে পালেং নবেঞ্চি তাতে শুই নাছ সেই এটাতো জীৱ হত্যা চব ভাবা যদি গোটেই মহাপাতে হলেও তালা আমাৰ এটা কথা কওঁ বয়া নাপা অলপ জীৱ জন্তু হত্যা নহয় দিয়া এই ঈদটোত তোমাক মই কেনেকৈ বুজাম আৰু যিটো বলি বিধান আমাৰ যিটো কুৰবানী এইবিলাক যদি নহল হয় তেনেহ'লে আমি সহায় সেই জীৱ জন্তুটো সুন্দৰ খাই থাকিলো হয় গতিকে এইবিলাক বিভেদ নানবেয়া নানি ফেলে তোনাৰ যিটো ধৰ্ম তোনাৰ যিটো নিয়ম তোনাৰ নিয়মটো তোনাই পালন কৰা আমাৰ যিটো ধৰ্ম আমাৰ যিটো নিয়ম সেই নিয়মটো আমি পালন কৰোঁ গতিকে ইয়াৰে মাজত কোনো বিভেদ আনবা নালাগে গতিকে সেই অনুযায়ী এতিয়া আহা একাপ চাহ খাবা চাহ খাই পেলাই গুচি যাবা যা আৰু অকালি তোমাৰ আমাৰ ঘৰত ঈদ উপলক্ষে নিমন্ত্ৰণ থাকিব আহিম বাৰু কি খুৱাবা মোক এইটো নাই মোৰ হয় নেকি ঠিক আছে নিৰামিষ আহাৰে খাই গলে হ'ল
নাই দেচোন দে আহিম একবাৰ খন আখৰ কথা নাই আহিম একবাৰ মিলি জুলি থাকিব লাগিব আমি এনেকে আৰু এটা কথা এই যিটো ফেচবুকত যি পাই আছ এইবিলাক ডোন্ট মাইণ্ড মই কেন নকৰো যোনে যি কৰে কৰি থাকিবা দিয়া নিজৰটো নিজো অলপ পোষ্টবিলাক পালি বিৰাট দুখ লাগে কিছুমান না দুখ লাগাটো লাগবে দিয়া আই ডোন্ট কেয়াৰ এইটো মই কেন নকৰো তেনেহ'লে আহা আকাপ ঘৰত চাহ খাই যাবা আহা আৰু ৰাইজ আপোনালোকৰ চাহ খাব নেকি তেনেহ'লে নিমন্ত্ৰণ থাকিল ৰাইজৰো শুনক ৰাইজ আজি তাৰ ভাই এনেকুৱা দেখা আছে কিহৰ কাৰণে জাননে নাই মাক দেউতাক নাম নাই কাৰণে এনে ৰখা আছে সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালী কোনো ধৰণৰ মাক দেউতাকৰ নাম নাই তাৰ মাৰ ধৰ কৰে কিছুমানে তাৰ কিছুমানে গালি গালাজ কৰে সেইটো নহয় সকলোৱে মানিব লাগিব মাক দেউতাক শ্ৰদ্ধা কৰিব লাগিব না কি কয় শ্ৰদ্ধা কৰিব লাগিব শ্ৰদ্ধা প্ৰশংসা কৰিব লাগিব মা দেউতাৰ কাৰণে আজি আমি নতুন এই পৃথিৱীখন দেখা পাইছো কিমান সপোন আমি গাড়ী চলাব পাইছো আমি ক'ৰবাত ফুৰিব গৈছো কিমান এটা আমাৰ ভাল লগা দিন ৰাইজ এই ভিডিঅ'টোক লৈ যাতে কোনো ধৰ্মীয় লোকসকলে যাতে কোনো মানে বেয়া নাপায় আৰু আমাক আমি মনোৰঞ্জনৰ কাৰণে এই ভিডিঅ'টো বনাইছো ভিডিঅ'টো ভাল পালি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফলো গোটেইখিনি যাতে কৰি দিয়ে আপোনালোকে বাই এটা হাত জোৰ কৰি কৈছো